যেতিয়া ধৰক মই এটা উদাহৰণ দিছোঁ, ধৰি লওক আপুনি এখন পুৰণা মাৰুতি গাড়ী চলাই আছিলে, এতিয়া নতুন গাড়ী এখন আনিলে, এতিয়া আগৰখনৰ দৰে যদি আপুনি চলাব যাব, মই মোৰ শৈশৱত যিখিনি কৰিছিলোঁ, এতিয়া আমি কিন্তু প্ৰায় টিভি বা এইবিলাকত পৰ্দাত আমি কৈয়ে থাকোঁ সামাজিক মাধ্যমত যে আমাৰ দিনত অমুক হৈছিল, আমাৰ দিনত তমুক হৈছিল, কিন্তু এতিয়া কি একো হোৱা নাই নেকি? গতিকে কথাটো এনেকুৱা, মোৰ দিনত মই পুৰণা মাৰুতি গাড়ীখন চলাইছিলোঁ, এতিয়া নতুনখন গাড়ী অহালৈ মই একে ধৰণত চলাব গৈছোঁ, গতিকে সেইটো ধৰণত চলালেতো নহ'ব। গতিকে ড্ৰাইভাৰজনেও নিজকে সলনি কৰিব লাগিব, গাড়ীখনেও এডজাষ্ট হ'ব লাগিব, কাৰণ আমাৰ ৰাস্তাটো সলাব আমাৰ। মই তেনেকৈহে ভাবোঁ কথা, দুইফালৰ পৰা এডজাষ্টমেণ্ট আহিলে ডিপ্ৰেশ্যনৰ কাৰণবিলাক নাথাকিব। আৰু এটা কথা, গুৰুত্বপূৰ্ণ কথা আপুনি চাব, আজিকালি মাক বাপেকবিলাকে সাধাৰণতে কি হয়, মই অলপ দোষাৰোপ কৰিবই লাগিব, ত' ল'ৰা ছোৱালীবিলাকক কেৱল মানে এচিভমেণ্টৰ পিছত দৌৰি আছে। আপুনি বিশ্বাস কৰিব, বিশ্বাস নকৰিব আচলতে, যে প্ৰাইমাৰী স্কুলত বা নাৰ্চাৰী স্কুলত যেতিয়া মাক বাপেকে যায়, তেতিয়া আগৰ বছৰৰ কুৱেশ্যন পেপাৰ বিচাৰে ল'ৰা ছোৱালীক ট্ৰেইন আপ কৰাৰ কাৰণে।